কি খবৰ? মোৰ ভাল, আপোনালোকৰ বোধহয় ভালেই চাগে। মই ভাবিলোঁ আজি বাৰীত কিছুমান কণ বিলাহী কেইবাজোপাও আছে, সৰি সৰি পকি গৈছে। সংৰক্ষণ কৰিবৰ কাৰণে অন্য উপায় নেদেখি আচাৰকে অকণমান বনাই থওঁ বুলি ভাবিলোঁ। কণ বিলাহী আচাৰটো মই কেনেকৈ বনাইছোঁ তাকে আপোনালোকক অকণমান দেখুৱাব খুজিছোঁ। এয়া মই কণ বিলাহী ল'লোঁ। কণ বিলাহীকেইটা খুব ধুনীয়াকৈ ধুই দুটা ৰ'দত শুকুৱালোঁ। শুকুৱাই পেলানি শুকাওঁতেই কিছুমান এইবিলাক ভাগি গ'ল। ভাগি যোৱাবিলাক যিবিলাক ভাগি গ'ল সেইখিনি আৰু কটাৰ প্ৰয়োজন নাই, কিন্তু যিখিনি ভগা নাই সেইখিনি মই অলপ অলপ চুৰিৰে কাটি ভাঙি দিছোঁ। সেইখিনি কিছুমান ভাগি গৈছে, এনেকৈ ধুনীয়াকৈ ধুই মই কেৰাহীটোতে শুকুৱাইছিলোঁ। এতিয়া যিখিনি ভাগি নগ'ল সেইখিনি মই অকণমান চুৰিৰে কাটি লৈছোঁ। আপোনালোকেও এনেকৈ অকণমান অকণমান কাটি ল'ব, মছলাবোৰ সোমাবলৈ ভাল হ'ব। গতিকে মই এনেকৈ কাটি লৈছোঁ। বিলাহীখিনি কাটি হৈ গৈছে মোৰ, বাকী ভগাবিলাক ভাগিয়ে গ'ল। তাৰপিছতে মই এতিয়া মছলাৰ ভিতৰত লৈছোঁ এইখিনি চফৰ গুড়ি, আৰু এইখিনি বাৰ মিছলৰ গুড়ি, আৰু এইখিনি সৰিয়হৰ গুড়ি, আৰু এইখিনি কালজিৰা, আৰু এয়া মই তেতেলী পেষ্ট অকণমান লৈছোঁ, আৰু এয়া মিঠাতেল গৰম কৰি ঠাণ্ডা কৰি ৰাখিছোঁ। বিলাহী যিহেতু বেছি নহয় সেইটো কাৰণে মই এয়া চফৰ গুড়ি 2 চামুচ 3 চামুচে লৈছোঁ। এইখিনি মই মছলা, এইটো যিটো বাই মছল যিখিনি থাকে যে কেইবাবিধো মছলা থাকে, এই মছলাখিনি বাই মছল ইয়াৰো 3 চামুচ লৈছোঁ। এইটো মই জিৰা লৈছোঁ, জিৰাটো মই কমটিকৈ দিম অকণমান। জিৰা 2 চামুচে লৈছোঁ জিৰা, আৰু এইটো মই সৰিয়হৰ বটা লৈছোঁ, ইয়াৰ মই 3 চামুচে দি দিছোঁ। তাৰপিছতে লৈছোঁ মই এয়া তেতেলী পেষ্ট। তেতেলীটো মই ধুনীয়াকৈ তিয়াই অকণমান গৰম কৰি পেষ্ট বনাই লৈছোঁ। তেতেলী পেষ্ট অকণমানো যিহেতু দিব লাগিব বিলাহী আচাৰত, তেতেলী পেষ্টটো আপোনালোকে দিবলৈ নাপাহৰিব। বিলাহী যিহেতু আচাৰ বনালেই হওক বা এনেই টেঙাটো অলপমান কম হয়, আৰু আচাৰ বুলিলে টেঙা জ্বলা এইবিলাক থাকিলেহে অকণমান ভাল হয়। এইখিনি মই এতিয়া গোটেইখিনি সংমিশ্ৰণ কৰি ল'ম। তাৰপিছত মই তেল মিশ্ৰণ কৰিম। তেলটো তপতাই ৰাখি দিছোঁ গৰম ঠাণ্ডা হৈ আছে। এইখিনি মছলাখিনি ভালকৈ মিলাইছোঁ। মছলা যিমানেই ভালকৈ মিহলি হ'ব, মিশ্ৰণ হ'ব, সিমানেই আচাৰটো খাবলৈ সোৱাদযুক্ত হ'ব। এতিয়া মোৰ মছলাখিনি এড কৰি হৈ গৈছে। এইখিনি মই গোটেইখিনি মিশ্ৰণ কৰিছোঁ, ধুনীয়াকৈ মিহলি হৈছে। এতিয়া মই ইয়াতে গৰম কৰি ৰাখি দিয়া তেল দিম। তেল মই সৰহকৈ নিদিওঁ, 2 চামুচ ডাঙৰ চামুচেৰে 2 চামুচ বা 3 চামুচ তেল দিম। তেলে আচলতে আচাৰবোৰ ভাল নকৰে। ধুনীয়াকৈ বনালে মছলা চছলা ভালকৈ এড কৰিলে তেলটো ইমান নহ'লেও আচাৰ ধুনীয়া হয়। আৰু জ্বলাটো দিম, কিন্তু মই জ্বলাটো আজি আচাৰখিনি যিহেতু বেছিকৈ শুকাই যাব, বিলাহীখিনি ফেটি হৈ ভাগি গৈছে, গতিকে মই আজি ভৰাই দিওঁ বুলি ভাবিলোঁ বনাই। কালিলৈ মই জলকীয়া গুড়ি অলপমান দিম। জলকীয়া আপোনালোকে নিজৰ পচন্দ অনুসৰি দিব, যিমানখিনি আপোনালোকে খায়। জলকীয়া কিছুমানে কম খায়, কিছুমানে বেছি খায়, গতিকে নিজে যিমানটো ভাল পায় সিমানখিনি দিব। এইখিনি তেল মিশ্ৰণ কৰিও হৈ গৈছে। এতিয়া মই সোৱাদ নিজৰ পচন্দ অনুসৰি নিমখ এড কৰিম। ইয়াতে নিমখ অকণমান দিব লাগিব, নহ'লে নিমখ নিদিলে সোৱাদটো নাহিব নহয়। নিমখটো দিবই লাগিব। বেছি নিমখ নিদিওঁ, বৰ বেছি চোকা হ'লেও ভাল নালাগে, হ'লেও একেবাৰে নিমখটো কম হ'লেও আচাৰত ভাল নালাগে। গতিকে মই সৰু চামুচেৰে 2 চামুচ নিমখ দিলোঁ ইয়াতে। ইয়াৰ পিছতে মই হালধি দিম। হালধি দিছোঁ। হালধি বিলাহী আচাৰত বিশেষকৈ বেছিকৈ দিব নালাগে, অকণমান দিছোঁ মই 1 চামুচমান দিছোঁ। বিলাহীৰ কালাৰটো এনেও ৰঙাই, হালধিটো ৰংটো আহিবৰ কাৰণে দিয়ে সাধাৰণতে আচাৰবিলাকত। গতিকে বিলাহী আচাৰ হোৱাৰ কাৰণে মই হালধিটো কমকৈ দিছোঁ।
এতিয়া গোটেইবোৰ মিশ্ৰণ কৰি হৈ গৈছে। মই এতিয়া চিচাৰ এই কণ্টেইনাৰটোত ভৰাই থ'ম। এইটো চিচাৰ কণ্টেইনাৰটোত মই বেলেগ আচাৰ থৈছিলোঁ, সেইকাৰণে আচাৰখিনি মানে আনলোড কৰি বেলেগত ভৰাই আনিলোঁ। চিচাৰ কণ্টেইনাৰত থ'লেহে যিহেতু আচাৰ ভাল হয়, গতিকে লাগি আছে পুৰণা আচাৰ, অন্য একো নহয়। মই এইখিনি এতিয়া ইয়াত ধুনীয়াকৈ ভৰাই দিম। এইখিনি মোৰ ভৰাই হৈ গৈছে। এতিয়া ওপৰত মই অকণমান তেল দিম, বেছি নিদিওঁ, অকণমান দিছোঁ। তেল অকণমান এড কৰিছোঁ, ইমান তেল নালাগে ইমানটো, এইটো অন্য আচাৰ দিবলৈ হ'লে অকণমান মাৰি দিম টানকৈ। আৰু কালিলৈ মই ইয়াত এড কৰিবলৈ থাকিলে জ্বলাটো আৰু ভিনেগাৰ দিব লাগিব 2 চামুচমান, 1 চামুচ বা 2 চামুচ। তেতিয়া আচাৰটো বহুত দিনলৈকে খাবলৈ ভাল হৈ থাকিব, নহ'লে সোনকালে বেয়া হৈ যোৱাৰ চান্স থাকে। সেইখিনিয়ে আছিলে আজি মোৰ কণবিলাহী আচাৰৰ ভিডিঅ'। ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা পালে, আপোনালোকে কেনেকৈ বনায় সেয়াও আমাক জনাব। আদান প্ৰদানহে, আপোনালোকৰতো আমি ল'ম, আমাৰতো আপোনালোকে ল'ব, তেনেকেই আমি কামবোৰ শিকিব লাগিব, নহয় জানো?